হেল্ল' এভৰিৱান, 8 পে কমিশ্যন সম্বন্ধীয় প্ৰশ্ন উত্তৰত এটা কথা স্পষ্ট হ'ল যে আপোনাৰ এইবাৰ বেচিক পেৰ লগত আমাৰ কি ডিএ মাৰ্জ নহয়। গতিকে বেচিক পেৰ লগত ডিএ মাৰ্জ নহ'লে আমাৰ চেলাৰীত কি ইম্পেক্ট পৰিব সেই বিষয়ে আলোচনা কৰিম আহক। প্ৰথমে আমি এই কুৱেশ্যন আনচাৰ্ছটোত কি কোৱা হৈছে সেইখিনি আগতে আলোচনা কৰি লওঁ। যে লোকসভাত 1 তাৰিখে আপোনাৰ 1 ডিচেম্বৰ 2025 তাৰিখে প্ৰশ্ন উত্তৰত কি আপোনাৰ MP শ্ৰী আনন্দ ভাদৰিয়াই ফাইনেন্স মিনিষ্টাৰক কুৱেশ্যন কৰিছিলে যে আপোনাৰ এই 8 পে কমিশ্যনৰ সম্বন্ধে। যে প্ৰথম কুৱেশ্যনটো আছিলে whether the government has issued notification for constitution of 8 pay commission recently. এটা আছিল আপোনাৰ A নম্বৰ কুৱেশ্যন। দুই নম্বৰ কুৱেশ্যন আছিলে if so the details thereof, যে যদি গঠন হৈছে তেন্তে তাৰ ডিটেইলছ লাগে। আৰু তৃতীয়টো কুৱেশ্যন আছিলে whether the government proposed to merge the existing DADR with basic as an immediate relief measure to the central government employees, pensioners who are facing unprecedented inflation during the last 30 years since DADR given to these employees is not consonant with the real-time inflation. C নম্বৰ কুৱেশ্যনটো আপোনাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছিলে। এইবাৰ 8 পে কমিশ্যনত যে 8 CPC যে 8 চেণ্ট্ৰেল পে কমিশ্যনত আপোনাৰ DA বা DR যে আপোনাৰ বেচিক পেৰ লগত মাৰ্জ কৰাৰ কিবা প্ৰপ'জেল লৈছে নেকি? কাৰণ যোৱা প্ৰায় 30 বছৰে এই DA আৰু DR কি মাৰ্জ হোৱা নাই। সেইকাৰণে এমপ্লয়ীসকলে ৰিয়েল টাইম ইনফ্লেশ্যনৰ লগত কি আপোনাৰ যুঁজ দিব পৰা নাই, যে যিখিনি ইনহেণ্ড চেলাৰী পাই আছে সেইখিনি তাৰমানে ৰিয়েল ইনক্ৰিজ হোৱা নাই। গতিকে সেই সম্বন্ধে কি প্ৰশ্ন সোধা হৈছিলে। তাৰপিছত আপোনাৰ তৃতীয়টো প্ৰশ্ন আছিলে ইফ চ' দ্য ডিটেইলছ দেয়াৰ অফ, আৰু চতুৰ্থটো আছিলে ইফ নট দ্য ৰিজন দেয়াৰ অফ, যে যদি কৰা হৈছে তেন্তে ডিটেইলছ দিব দিছিলে, আৰু যদি কৰা হোৱা নাই তেন্তে কিয় কৰা হোৱা নাই। এইখিনি আপোনাৰ মূল প্ৰশ্ন আছিলে। তাৰপিছত উত্তৰখিনি আহিলে আপোনাৰ যে মিনিষ্টাৰ অফ ষ্টেট অফ ফাইনেন্স, যে আপোনাৰ বিত্তীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে উত্তৰ দিলে যে ইয়েছ ছাৰ, দ্য গভৰ্ণমেণ্ট হেজ নটিফাইড ৰিজলিউশ্যন ডেটেড 3/11/2025, অৰ্থাৎ 3 নৱেম্বৰ তাৰিখে আপোনাৰ কি 2025 চনৰ 3 নৱেম্বৰ তাৰিখে আপোনাৰ পে কমিশ্যন গঠন কৰাৰ কাৰণে নটিফিকেশ্যন দিয়া হৈছে। আৰু এই কুৱেশ্যনটোৰ এনচাৰ হৈছে আপোনাৰ কি 1 আৰু A আৰু B, যে A আৰু Bৰ কুৱেশ্যন এনচাৰ্ছ হৈছে এইখিনি। এ কপি অফ দ্য নটিফিকেশ্যন ইজ এনক্ল'জড এট Annexure 1, যে Annexure 1ত কি ইয়াৰ নটিফিকেশ্যনৰ তথ্যখিনি দিয়া হৈছে। কিন্তু এই আপোনাৰ C নম্বৰ যোনটো প্ৰশ্ন আছিলে যে DA বা DR কি বেচিকৰ লগত মাৰ্জ হ'ব নেকি, সেই সম্বন্ধে কি দিছে যে নো প্ৰপ'জেল ৰিগাৰ্ডিং মাৰ্জাৰ অফ দ্য এক্সিষ্টিং ডিয়াৰনেছ এলাউন্স উইথ দ্য বেচিক পে, যে সেই ধৰণৰ কোনো প্ৰপ'জেল লোৱা হোৱা নাই। আপোনাৰ কি DA বা DR আপোনাৰ বেচিক পেৰ লগত মাৰ্জ কৰাৰ কোনো প্ৰপ'জেল লোৱা হোৱা নাই। দ্য বেচিক পে ইজ আণ্ডাৰ কনচিডাৰেশ্যন উইথ দ্য গভৰ্ণমেণ্ট এট প্ৰেজেণ্ট in order to adjust the cost of living and to protect basic pay pension from erosion in real value, যে আপোনাৰ এই বেচিক পে বা পেনশ্যনৰ ৰিয়েল ভেলু যোনটো অৱক্ষয় সেইটো ৰোধ কৰাৰ কাৰণে কি কৰা হয় 6 মান্থৰ মূৰে মূৰে কি দিয়া হৈছে যে DA প্ৰদান কৰা হয়। আৰু সেইটো কি পেৰামিটাৰত দিয়া হয় আপোনাৰ যে CPI কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স CPI, যে এই CPI আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ৱাৰ্কাৰৰ যোনটো CPI ইণ্ডেক্স আছে তাৰ ওপৰত ভিত্তি কৰি কি আমি DA নিৰ্ধাৰণ কৰা হয়। গতিকে বৰ্তমান সময়ত 8 পে কমিশ্যনত আপোনাৰ এই DA বা DR বেচিক পেৰ লগত মাৰ্জ কৰাৰ কোনো প্ৰপ'জেল লোৱা হোৱা নাই। গতিকে এইখিনি কথা ক্লিয়াৰ হ'ল। এতিয়া ঘটনা হ'ল যে DA বা DR যদি মাৰ্জ নহয় তেন্তে আমাৰ ইন হেণ্ড চেলাৰীৰ ওপৰত কি ইম্পেক্ট পৰিব। ইয়াতে এটা এক্সাম্পল সহকাৰে মই দেখাবলৈ চেষ্টা কৰিম। যে এটা কথা ক্লিয়াৰ হ'ব লাগিব যে 5th পে কমিশ্যনত, যে 5th চেণ্ট্ৰেল পে কমিশ্যনত কি কৰা হৈছিলে আপোনাৰ DA বা DR আপোনাৰ কি বেচিক পেৰ লগত মাৰ্জ কৰা হৈছিলে 5th পে কমিশ্যনত। গতিকে সেই সময়ত এটা প্ৰপ'জেল লোৱা হৈছিলে যে 50% যেতিয়া আপোনাৰ DA হ'ব তেতিয়া কি বেচিক পেৰ লগত ই মাৰ্জ হৈ যাব। কিন্তু বৰ্তমান সময়ত আপোনাৰ 6 পে কমিশ্যন বা 7 পে কমিশ্যনত যিখিনি আপোনাৰ চেলাৰী পাই আছে এইখিনি কিন্তু আপোনাৰ কি DA এজ এ ছেপাৰেট কম্পনেণ্ট হিচাপে কি গণ্য কৰা হয়। বৰ্তমান আমি যোনটো ষ্ট্ৰাকচাৰত চেলাৰী পাই আছোঁ সেইটো আপোনাৰ কি কিন্তু DA বা DR আপোনাৰ কি বেচিক পেৰ লগত মাৰ্জ হোৱা নাই। সেইটো কি টোটেলি ডিফাৰেণ্ট আপোনাৰ কম্পনেণ্ট। সেইটো আপোনাৰ যে CPI W যে IW যে ইণ্ডাষ্ট্ৰিয়েল ৱাৰ্কাৰ যোনটো CPI ইণ্ডেক্স আছে তাৰ ওপৰত ভিত্তি কৰি যে 3% 4% কেনেকৈ দিব লাগে সেইখিনি চৰকাৰে প্ৰদান কৰি আছে। ধৰি লওক যে এটা এক্সাম্পল লোৱা হওক যে আমাৰ কি বৰ্তমান বেচিক পে 30,000, DA 58%, আৰু হাউচ ৰেণ্ট আপোনাৰ যিবিলাক X কেটেগৰীৰ চিটি আছে সেইবিলাকৰ ক্ষেত্ৰত 27%, আৰু ইনক্ৰিমেণ্ট আপোনাৰ কি 3%।
এই চিনাৰিঅ'ত আমাৰ যদি ডিএ মাৰ্জ হয় কিমান চেলাৰি পাবলৈ সক্ষম হ'ব, আৰু যদি ডিএ মাৰ্জ নহয় তেন্তে কিমান চেলাৰি পাবলৈ সক্ষম হ'ব, এই বস্তুখিনি আমাৰ বুজি লোৱা দৰকাৰ। যে প্ৰথম যোনটো কেছ আছে ইয়াতে ন' ডিএ মাৰ্জ, যে ইয়াতে কিন্তু ডিএ মাৰ্জ হোৱা নাই, সেই ক্ষেত্ৰত কি কৰা হৈছে, এই চিনাৰিটো ধৰা হৈছে। ইয়াত আপোনাৰ বেচিক পে 30,000, ডিএ আপোনাৰ 58%, হাউচ ৰেণ্ট 27%, আৰু আপোনাৰ ইনক্ৰিমেণ্ট 3%। গতিকে নতুন বেচিক পে আপোনাৰ কিমান হ'ব, 30,000 আৰু বেচিক আপোনাৰ কি ইনক্ৰিমেণ্ট 3%, গতিকে নতুন বেচিক পে হ'ব আপোনাৰ 30,900। এই 30,900ৰ ওপৰত আমাৰ কি ডিয়াৰনেছ এলাউন্স কিমান হ'ব, যে 58% হ'লে 17,922। তাৰপিছত আপোনাৰ হাউচ ৰেণ্ট 27% হাউচ ৰেণ্ট আপোনাৰ এই বেচিক পেৰ ওপৰত, তাতে আমাৰ কিমান হ'ব 8,343। গতিকে এইখিনি মিলাই যে বৰ্তমান কাৰেণ্ট এমপ্লয়ী যি ষ্ট্ৰাকচাৰত চেলাৰি পাই আছে সেই ষ্ট্ৰাকচাৰটো হৈছে এইটো ষ্ট্ৰাকচাৰ। গতিকে এই ষ্ট্ৰাকচাৰত যদি আমি চেলাৰি পাওঁ যে 30,000 বেচিক পে হ'লে, ইয়াতে কিন্তু কাটিং চাটিং মই ধৰা নাই, যে যিখিনি আপোনাৰ NPS বা আপোনাৰ GIS এইখিনি ধৰা নাই। যে গ্ৰছ চেলাৰি কিমান পাবলৈ সক্ষম হ'ব, যে 57,165 যদি আপোনাৰ কি ডিএ মাৰ্জ নহয়। কিন্তু যদি ডিএ মাৰ্জ হয় তেতিয়া কিন্তু বেছি পাব, আপোনাৰ 30,000 বেচিক পে 70,000 ডিএ। গতিকে টোটেল আমাৰ কিমান হ'ল, যে ডিএ আৰু আপোনাৰ বেচিক পে মিলাই 47,000। এইখিনি হ'ল কি, এইখিনি হ'ল আপোনাৰ নতুন বেচিক পে। গতিকে এইটো হৈছে আপোনাৰ বেচিক পে মাৰ্জ হোৱাৰ কি সুবিধা, যে যেতিয়া আমি ডিএ মাৰ্জাৰৰ ক্ষেত্ৰত যেতিয়া আমি বেচিক পে আৰু ডিএ যেতিয়া মাৰ্জ হ'ব, যে বেচিক পে আৰু ডিএ যেতিয়া মাৰ্জ হ'ব তেতিয়া কি এইটো আমাৰ সুবিধা। যেতিয়া আপোনাৰ ডিএ আহিব তেতিয়া কি হ'ব, সেইখিনি মাৰ্জ হৈ নতুন আপোনাৰ বেচিক পে ষ্টাৰ্ট হ'ব। যে বছৰত আমি জানুৱাৰীত 6% বা পোৱা বুলি ধৰিলোঁ, সেই 6%খিনি কি আমাৰ বেচিক পেৰ লগত লগ হৈ নতুন এটা আপোনাৰ বেচিক পে সৃষ্টি হ'ব। আৰু সেই আপোনাৰ জুলাইত আকৌ যেতিয়া ইনক্ৰিমেণ্ট লাগিব, যে ইনক্ৰিমেণ্ট লগাৰ লগে লগে কি হ'ব, সেইখিনিত আকৌ এটা নতুন কি হ'ব বেচিক পে ষ্টাৰ্ট হ'ব। জুলাইত আপুনি কি আৰু এটা যেতিয়া আপোনাৰ ডিএ পাবলৈ সক্ষম হ'ব, সেইখিনি এড হৈ আপোনাৰ নতুন এটা বেচিক পে সৃষ্টি হ'ব। গতিকে এই বেচিক পে প্ৰত্যেক ধাপে ধাপে কি আগবাঢ়ি গৈ থাকিব। কিন্তু বৰ্তমান চিষ্টেমত কি হয়, অনলি আপোনাৰ বছৰত 3% আপোনাৰ বেচিক পে ইনক্ৰিজ হয়। গতিকে বেচিক পে আৰু ডিএ মাৰ্জৰ এইটো এটা ডাঙৰ বেনিফিট। আৰু এইটো আপোনাৰ 5th পে কমিশ্যনত কৰা হৈছিলে, যেতিয়ালৈকে 50% চেণ্ট্ৰেলৰ কাৰণে, অসমৰ কাৰণে কৰা হৈছিলে নে মই চিয়'ৰ নহয়, যে আপোনাৰ 50% যেতিয়া ডিএ হৈ যাব তেতিয়া কি হ'ব, আপোনাৰ এইখিনি বেচিক পেৰ লগত কি এড হৈ যাব। কিন্তু বৰ্তমান আপোনাৰ 58% ডিএ হৈ আছে, কিন্তু কি বেচিক পেৰ লগত এড হোৱা নাই। বেচিক পে ডিফাৰেণ্ট কম্পনেণ্ট আৰু আপোনাৰ কি ডিএ ডিফাৰেণ্ট কম্পনেণ্ট। গতিকে এইখিনি আমাৰ বুজিবলগীয়া কথা। 7,400 আমাৰ কি নিউ বেচিক পে হ'ব। এইখিনিৰ পৰা কিন্তু আমাৰ ডিএ কি, ডিএ আকৌ কি 0% গৈ ৰিছেট হ'ব। ডিএ নেক্সট মাহত আকৌ আপুনি ডিএ 58% নাপায়, ডিএ আপোনাৰ 0% ৰিছেট হৈ গ'ল। তেতিয়া আপোনাৰ হাউচ ৰেণ্ট আপুনি কি এই 47,400ৰ ওপৰত আপুনি 27% হাউচ ৰেণ্ট পাব। আমাৰ অসমৰ ক্ষেত্ৰত কি 7% পাই আছে। কিন্তু আপোনাৰ যদি ডিএ মাৰ্জ নহয় তেতিয়া আপুনি কি হাউচ ৰেণ্ট আপোনাৰ এই বেচিক পেৰ ওপৰতহে পাব আপুনি, যে 30,000 যোনটো বেচিক পে তাৰ ওপৰত আপুনি হাউচ ৰেণ্ট পাব। কিন্তু যদি ডিএ মাৰ্জাৰ হৈ যায় তেতিয়া আপোনাৰ ডিএ প্লাছ বেচিক পে নতুন ডিএ যোনটো হ'ব তাৰ ওপৰত আপুনি কি হাউচ ৰেণ্ট বা বাকী যিবিলাক কম্পনেণ্ট আছে সেইখিনি আমি পাবলৈ কি সক্ষম হ'ব। গতিকে আপোনাৰ ডিএ মাৰ্জাৰ হোৱাৰ পিছত আমাৰ গ্ৰছ চেলাৰি ইয়াতে কিমান হৈছে 60,194। কিন্তু ডিএ মাৰ্জাৰ নোহোৱাকৈ আমাৰ কিমান হৈছিলে 57,165। বিভিন্ন আপোনাৰ যিবিলাক কৰ্মচাৰী সংগঠন আছে সেইবিলাকে কি বহুদিন ধৰি এই দাবী জনাই আহিছে, যে কি আপোনাৰ নিউ পে কমিশ্যনত ডিএ আৰু বেচিক পে মাৰ্জ হ'ব লাগে। যিহেতু আমাৰ চেলাৰি মূল ফাউণ্ডেশ্যনটো হৈছে আমাৰ বেচিক পে যদি আমাৰ বেছিকৈ বৃদ্ধি হয় তেতিয়া কি হ'ব, আমাৰ যে চেলাৰিৰ প্ৰত্যেকটো কম্পনেণ্টে ইনক্ৰিজ হ'ব। গতিকে ডিএ আৰু বেচিক পেৰ আপোনাৰ মাৰ্জাৰ হোৱাৰ ক্ষেত্ৰত বিভিন্ন কৰ্মচাৰী সংগঠনে দীঘলীয়া কি আপত্তি জনাই আহিছে। আৰু সেই সম্বন্ধে আপোনাৰ 1 ডিচেম্বৰ তাৰিখে সংসদৰ শীতকালীন অধিৱেশনত যে ষ্টেট ফাইনেন্স মিনিষ্টাৰলৈ কি এই কুৱেশ্যন কৰা হৈছিলে। গতিকে তাৰ উত্তৰত তেওঁ স্পষ্টভাৱে কৈ দিলে যে কি তেনেকুৱা ধৰণৰ কোনো প্ৰপ'জেল লোৱা হোৱা নাই। কিন্তু আমি এই 7 পে কমিশ্যনত যেনেকৈ চেলাৰি পাই আছিলোঁ, যে 7 পে কমিশ্যনত কৰ্মচাৰীসকলে যি ধৰণে চেলাৰি পাই আছিলে, যি ষ্ট্ৰাকচাৰত চেলাৰি পাই আছিলে, এই 8 পে কমিশ্যনতো কি সেই ছেম ষ্ট্ৰাকচাৰতে কি চেলাৰি পাবলৈ সক্ষম হ'ব। এই কথা ইতিমধ্যে প্ৰায় স্পষ্ট হৈছে। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।